আউনীআটী বিদ্যানিকেতনৰ শাখা মুকলি কৰিলে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে। আউনীআটী বিশ্ববিদ্যালয় আদৰ্শ স্কুলৰ অন্তৰ্গত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ টিয়কৰ কলিয়াপানীৰ চৌহদত আজি আউনীআটী বিদ্যানিকেতন শুভ উন্মোচন কৰা হয়। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে শুভ উন্মোচন কৰা এই অনুষ্ঠানত আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ডম্বৰুনাথ, আউনীআটী বিদ্যানিকেতন ডিব্ৰুগড় পৰিচালনা সমিতিৰ জ্যেষ্ঠ বিষয়ববীয়া বিদু বৰকাকতি, আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক প্ৰকাশজ্যোতি বৰঠাকুৰ, সত্ৰৰ লেখাৰু খগেন লেখাৰু, অনিল নাম লগোৱা, টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ৰবীন শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। টিয়ক অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ ৰাতুল গগৈয়ে আধৰা এই অনুষ্ঠানত উক্ত বিদ্যালয়খন এখন ব্যতিক্ৰমী পদ্ধতিৰে আগুৱাই নি নতুন শিক্ষানীতিৰ আধাৰত পৰম্পৰাগত শিক্ষাৰ সমান্তৰালকৈ আধ্যাত্মিক আৰু নৈতিক শিক্ষা প্ৰদানৰ ব্যৱস্থা থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। লগতে এই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক শিশু অৱস্থাৰে পৰা বিশেষকৈ স্পকেন ইংলিছ আৰু স্পকেন সংস্কৃত শিক্ষা প্ৰদানৰ পৰামৰ্শ আগবঢ়াই সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে। ইপিনে এই বৰ্ষত উমলাঘৰ শ্ৰেণীৰ পাঠদানকে ধৰি অংকুৰ আৰু মুকুল শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে বিদ্যালয় পৰিচালনা সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ 24x7 আছাম। 2022 চনত আমাৰ আউনীআটী বিশ্ববিদ্যালয় আমি আৰম্ভ কৰিছোঁ। এই বিশ্ববিদ্যালয়খনৰ উদ্দেশ্য হৈছে মানুহ গঢ়া, প্ৰকৃত ঘৰ সৃষ্টি কৰা আৰু পৰিশীলিত সমাজ তৈয়াৰ কৰা। আৰু সেই উদ্দেশ্যেই আমি সমাজৰ সকলো বয়সৰ সকলো শ্ৰেণীৰ লোকক আমি ইউনিভাৰ্চিটিৰ অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছোঁ। আৰু তাৰে আদৰ্শত আজি আউনীআটী বিদ্যানিকেতন নামেৰে আমি আউনীআটী বিশ্ববিদ্যালয়ৰ আদৰ্শ স্কুল এখন ইয়াত প্ৰতিষ্ঠা কৰিছোঁ। আৰু এই বিদ্যালয়ৰ যোগেদি সৰু সৰু ল'ৰা ছোৱালীক শৈশৱৰ পৰা আমি নৈতিক আধ্যাত্মিক শিক্ষা দিব খুজিছোঁ। এফালে স্পকেন ইংলিছ, স্পকেন সংস্কৃত এইটো শিক্ষা দিয়া হ'ব। আৰু তাৰ লগতে তেওঁলোকক পৰ্যায়ক্ৰমে আমি সত্ৰীয়া নৃত্য গীতৰ আভাস দিম। আৰু যোগ, প্ৰাণায়াম আৰু আমাৰ মাটি আখৰাৰ লগত কি চিমিলাৰিটি আছে সেইখিনি কথাও তেওঁলোকক আমি শিক্ষা দিবলৈ যত্ন কৰিম। আমি আশা কৰিছোঁ এই বিদ্যালয়খনে আনতকৈ ব্যতিক্ৰমধৰ্মী ব্যৱস্থাৰে ল'ৰা ছোৱালীক আগবঢ়াই নিব আৰু আমাৰ সমাজত এটা বিশেষ প্ৰভাৱ পেলাব।